এতিয়া আমি ইয়াৰ নেক্সট প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটো কৰিম ওকে তো 3 নম্বৰ প্ৰশ্ন কি হয় কথা প্ৰশ্ন দি আছে কথা প্ৰশ্নৰ পৰা আমি কি কৰিব লাগিব প্ৰথমতে আমি ইয়াৰ আমি সমীকৰণটো বনাই ল'ব লাগিব সমীকৰণটো বনোৱাৰ পাছতহে আমি ইয়াৰ প্ৰতিস্থাপন পদ্ধতিৰে আমি ইয়াৰ সমাধান ল'ব পাৰিম হয়নে কৈছে আমাক সমীকৰণটো গঠন কৰা ৰৈখিক সমীকৰণটো আমি গঠন কৰিব লাগে তাৰ লগতে প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ আমি সমাধানো ওলাব লাগিব ওকে ওকে তো কুৱেশ্যন নম্বৰ 3 আমাক কি বুলি কৈছে প্ৰশ্নটো আমি ভালকৈ চাই লওঁ কি কৈছে দুটা সংখ্যাৰ পাৰ্থক্য অৰ্থাৎ দুটা সংখ্যা আছে তাৰ যদি আমি বিয়োগ কৰি দিওঁ এটা আনটোৰ পৰা যদি বিয়োগ কৰি দিওঁ তেতিয়া 26 হ'ব মানে এটা ডাঙৰ সংখ্যা এটা সৰু সংখ্যা নিশ্চয় সমান সমানটো নহয় এটা সংখ্যা আনটো 3 গুণ হ'লে সংখ্যা এটা উলিওৱা তো আমি সংখ্যা এটা ওলাব দিছে যি ওলাব দিছে আমি এইটো নাজানো তো সেইটোৱে ধৰি ল'ম ধৰা হ'ল কি ধৰি ল'ম আমি সংখ্যা দুটা কি ধৰি ল'ম ধৰা হ'ল লেট মানে ধৰা হ'ল বা ধৰা হ'লেও লিখিব পাৰোঁ সংখ্যা দুটা তো সংখ্যা দুটা আমি ধৰি ল'ম কি ধৰি ল'ম x আৰু y ওকে তো ধৰা হ'ল আমি সংখ্যা এটা ধৰি ল'লোঁ x আৰু y ইয়াত আমি এটা কথা কৈ দিব লাগিব কি হয় x গ্ৰেটাৰ দেন y এইটো আমি ইয়াত কৈ দিব লাগিব ওকে বা আমি এইফালে কৈ দিওঁ ইয়াতে কমা x গ্ৰেটাৰ দেন y মানে xটো কি হয় y-তকৈ ডাঙৰ ওকে এইটো আমি মেনশ্যন কৰিব লাগিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট যদি মেনশ্যন নকৰোঁ কোনটো ডাঙৰ কোনটো সৰু তেতিয়া আমাৰ অংকটো নহ'বগৈ ওকে এতিয়া প্ৰশ্নমতে কি মানে প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন এতিয়া আমাক প্ৰশ্নমতে কি কৈছে বা চৰ্তমতেও লিখিব পাৰোঁ ওকে প্ৰশ্নমতে লিখিলে হয় চৰ্তমতে লিখিলে হয় তোমালোকৰ ইচ্ছা তো দুটা সংখ্যাৰ পাৰ্থক্য মানে আমি যদি এটা আনটোৰ পৰা বিয়োগ কৰোঁ তেতিয়া 26 হ'ব অৰ্থাৎ আমি যদি ডাঙৰ সংখ্যাটোৰ পৰা কি কৰোঁ সৰু সংখ্যাটো যদি আমি বিয়োগ কৰোঁ এক্সৰ পৰা y বিয়োগ কৰোঁ তেতিয়া কিমান পাম আমি 26 পাম এইটো হৈ গ'ল আমাৰ সমীকৰণ ওকে তো ইয়াৰ পৰা আমি এক্সৰ মানটো প্ৰথমতে ওলাই লওঁ তো x সমান কিমান হ'ব 26 এতিয়া y-টো ইফালে যোগ হৈ আছে সোঁফালে গ'লে y-টো ইফালে বিয়োগ হৈ আছিল সোঁফালে গ'লে হ'ব আমাৰ যোগ তো এইটো হৈ গ'ল আমি 1 নম্বৰ নাম দিলোঁ আকৌ প্ৰশ্নমতে আৰু এটা কি কৈছে আৰু এটা ষ্টেটমেণ্ট দিয়া আছে ইয়াত কৈছে এটা সংখ্যা আনটোৰ 3 গুণ অৰ্থাৎ এটা x আছে আৰু এটা y আছে হয় নহয় এটা এনে গুণৰ কথা ক'লে বা কম বেছি ক'লে আমি সমান কৰিব লাগে তাত আমি একফালে x লিখিলোঁ আৰু এটা y লিখিলোঁ তো x-টো কি হৈ আছে আৰু y-টো কি হয় x-টো y-তকৈ 3 গুণ ডাঙৰ আৰু কি হ'ব y-টো x-তকৈ 3 গুণ সৰু তো ইফালে আমাৰ যদি চাওঁ x-টো ডাঙৰ হৈ আছে y-টো সৰু হৈ আছে কিন্তু মাজত মই কি সমান দিলোঁ সমান চিন দিলোঁ দুইফালে সমান কৰিবৰ কাৰণে মই ইফালে 3 পূৰণ কৰিব লাগিব তেতিয়াও এইটো 3 গুণ হ'ব সাপোজ মই এটা এক্সাম্পল যদি ইফালে 6 লিখা আছে আৰু ইফালে 2 লিখা আছে যেতিয়া যদি মই চাওঁ 6টো 2তকৈ 3 গুণ ডাঙৰ 2 3 গুণ 6 ইফালে 3 গুণ সৰু হৈ আছে দুইফালে যদি মই সমান কৰিব লাগে তেনে ইফালে মই 3 গুণ পূৰণ কৰিব লাগিব তেতিয়া 2 3 গুণ 6 ইফালে 6 তেতিয়া দুইফালে কি হ'ব সমান হ'ব তো ঠিক একেদৰে ইয়াতো আমাৰ একফালে x আৰু একফালে y তো x-টো আমাৰ কি হয় 3 গুণ ডাঙৰ হয় মানে এফালে এইটো 3 গুণ সৰু তো দুইফালে সমান কৰিবৰ কাৰণে কি কৰিব লাগিব 3ৰে পূৰণ কৰিব লাগিব তো আমাৰ সমীকৰণ হৈ যাব x সমান 3y ওকে তো এইটো মই কি লিখিব পাৰিম x সমান 3y লিখিব পাৰিম এইটো কেই নম্বৰ সমীকৰণ হৈ গ'ল এইটো হৈ গ'ল আমাৰ 2 নম্বৰ সমীকৰণ ওকে এতিয়া আমি কি কৰিম এইটো 1-ৰ পৰা আমি x-ৰ মানটো ইয়াত পাতি দিম তো x মানে কি আছিল x মানে আছিল এইটো 26 প্লাছ y তো এইটো লিখিম মই 26 প্লাছ y সমান কি লিখিব পাৰোঁ এইটো 3y তো এইটো কি কৰিলোঁ মই 1-ৰ পৰা কি কৰিলোঁ x-ৰ মান পাতি x-ৰ মান পাতি 1 নম্বৰ সমীকৰণৰ পৰা মই ইয়াত পাতি দিছোঁ ওকে এতিয়া y-টো ইয়াতে থ'ম এই 3y-টো আমাৰ কি আছে সোঁফালে যোগ হৈ আছে ইফালে আহিলে আমাৰ -3y হ'ব আৰু এই 26টো ইফালে প্লাছ আছে সোঁফালে গ'লে -26 হ'ব ওকে তো এটা যোগ এটা বিয়োগ সদায় বিয়োগ হ'ব 3টা y-ৰ পৰা এটা y বিয়োগ হ'লে 2টা y থাকি যাব মাইনাছৰ চিন থকা সংখ্যাটো ডাঙৰ আছিল -2y থাকিব আৰু ইফালে সোঁফালে আছে -26 দুইফালে মাইনাছ কাটি দিব পাৰোঁ ওকে তো y সমান কিমান হ'ব এইটো 26 আছিল 2টো হৈ যাব আমাৰ তলত এতিয়া 2ৰে 26 কাটিব 13 2 26 তো y-ৰ মান কিমান হ'ব 13 ওকে যেহেতু 2টো ইয়াত পূৰণ হৈ আছিল সোঁফালে গ'লে আমাৰ কি হ'ব হৰত আহিব তো y-ৰ মান আমি কিমান পালোঁ 13 এতিয়া y-ৰ মানটো মই ক'ত পাতি দিম 1 নম্বৰ সমীকৰণ পাতি দিম তাত আমি x-ৰ মানটো ওলাই থৈছোঁ তো তাৰ পৰা আমি x-ৰ মান পাই যাম তো আমি এতিয়া লিখিম এতিয়া y-ৰ মান 1-ত পাতি পাওঁ y-ৰ মান কৰিম 1-ত পাতি পাওঁ এতিয়া 1 নম্বৰ সমীকৰণটো আমাৰ কি আছিল এবাৰ লিখি লওঁ x সমান এইটো 26 প্লাছ y তো 26 প্লাছ y ওকে তো এইটো x সমান কিমান হ'ব 26 প্লাছ y মানে কিমান আছিল আমাৰ 13 তো ইয়াৰ পৰা কিমান পালোঁ 26 আৰু 13 পূৰণ হ'লে এইফালে 29 আৰু 39 তো হৈ যাব আমাৰ 39 এটাকে x সমান আমি পালোঁ 39 আৰু y সমান আমি কিমান পালোঁ 13 এইটো চোৱা 39-ৰ পৰা যদি মই 13টো বিয়োগ কৰোঁ 26 পাম উত্তৰ আৰু যদি মই চাওঁ এইটো কিমান হয় 39টো 13তকৈ কিমান হয় 3 গুণ ডাঙৰ 13 3 গুণ 39 ওকে তো আমাৰ দুটাও কথা দুটাও চৰ্ত মিলি আছে তো এইটো হ'ব আমাৰ এটাকে লিখি দিবা কি হ'ব সংখ্যা দুটা বা নিৰ্ণয় সংখ্যা দুটা হ'ল সংখ্যা দুটা নিৰ্ণয় সংখ্যা বুলি লিখি দিওঁ নিৰ্ণয়
সংখ্যা দুটা 39 আৰু 13 অ'কে তো এইটো হ'ব আমাৰ ইয়াত উত্তৰ অ'কে তো এতিয়া আমি কৰিম